বজাত ৰাজীৱ ভৱনত নৱনিৰ্বাচিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্যক আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠান। ধুবুৰী ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ উদ্যোগত জিলাখনত কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হোৱা সকলো জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্যক সাংসদ ৰকিবুল হুছেইনে সম্বৰ্ধনা জনায়। আজিৰ এই অনুষ্ঠানত প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি বিধায়ক আব্দুছ ছবান আলী চৰকাৰ, জিলা সভাপতি আবিদুৰ জুৱেল জামানকে ধৰি কংগ্ৰেছ দলৰ নেতাকৰ্মীসকল উপস্থিত থাকি আজিৰ এই অনুষ্ঠানৰ সমাপন ঘটে বুলি জানিব পৰা গৈছে। আৰু দুজনক তেওঁলোকে জিকিলে, এজন কংগ্ৰেছ জিকিলে। গোলকগঞ্জ সমষ্টিত মই 10 লাখ ভোটত যেতিয়া জিকিছিলোঁ কংগ্ৰেছ পাৰ্টি হিচাপে 28,000 ভোটত পিছুৱাই আছিল। এতিয়া যদি আপুনি 3জনৰ চাই তেতিয়া প্ৰায় সমান সমান। হয়তো বুজিলেনে? আমাৰ এই তেখেত জিকিছে 4,000, আমি এটা হাৰিছোঁ 1,500, এটা হাৰিছোঁ 28। তাৰমানে আমি হাৰা আৰু জিকা 4,000 সমান। অংকটো বুজি পাইছে? 82 পাৰা সমষ্টিটো হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ থাকে যে 82 পাৰা আমাৰ আমি জিকিম। 82 পাৰা 4টা জিলা পৰিষদ, 4টা জিলা পৰিষদৰ 2টা আমি জিকিছোঁ, 2টা তেওঁলোকে জিকিছে। তেওঁলোকে য'ত জিকিছে এটা 600, এটা 1200। আমি য'ত জিকিছোঁ এটা 8,000, 8,225 আৰু এটা 3600। মানে 82 পৰাটো বিধানসভাতকৈ ভাল হৈছে। বিধানসভাত আমি পাইছিলোঁ 79,000, তেওঁলোকে পাইছিল 74,000। 5,000 ডিফাৰেঞ্চ আছে। এতিয়া ডিফাৰেঞ্চ হৈ গ'ল 7,000। কথাটো বুজি পাইছে? 82 পৰাটো ভাল। গোলকগঞ্জত য'ত 3টাৰ এটা জুজমৰ আপোনাৰ নমিনেশ্যন কেঞ্চেল কৰি জিকিলে, তাৰপিছতো আমাৰ সমান সমান। ধুবুৰীত এটা জিকিছে, এটাতে উঠাই দিলে। কি অৱস্থা হৈছে ইউপিএফৰ? এটা জিকিছে তাত উঠা। গৌৰীপুৰত আমি 3টা জিকিছোঁ, এটা ইণ্ডিপেণ্ডেণ্ট। মই 21,000 বেছি পাই জিকিছোঁ। 21,000 ভোটত জিকিছে, বেছি পাই জিকিছোঁ, 21,000 লিড। গতিকে মই অংকটো সহজত আপোনাক বুজাই দিছোঁ যে ইয়াত ধুবুৰীত কংগ্ৰেছৰ ৰিজাল্ট এইবাৰো ভাল হৈছে। সাধাৰণতে মোৰ আপোনালোকৰ কংগ্ৰেছৰ কৰ্মী বাজেট চৌধুৰী কোৱাৰ দৰে আপোনালোকে জবাব দিব লাগিব, বুজিব লাগিব, কথাটো ভালকৈ বুজিব লাগিব। সাধাৰণতে যেতিয়া শাসনত এটা দল থাকে তেতিয়া পঞ্চায়তত সদায় শাসকীয় দলৰ পক্ষটো জিকে। যাৰ চৰকাৰ থাকে সি জিকে সদায়। তৰুণ গগৈ ডাঙৰীয়া যেতিয়া চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, ৰকিবুল হুছেইন যেতিয়া মন্ত্ৰী আছিলে, 26,000 অসমত ৱাৰ্ড মেম্বাৰৰ ভিতৰত কংগ্ৰেছে 21,000 জিকিছে। 2,219টাৰ ভিতৰত 1,195 আলোৱাৰ তল নটিচ দি এই আদানী চিনি পায়, আদানী পিতাক হেলিকপ্টাৰ দি আহি পেলাই চাইছে যে তাত ইণ্ডাষ্ট্ৰী এটা বাৰ্তা মাতিলা। মোক বহুতে ক'লে যে আপুনি অকণমান আহিব লাগে। মই এটা প্ৰজেক্ট ৰাজনীতি কৰোঁ, মানুহে ক'লে মই মানুহৰ কাৰণে কৰোঁ। মই এমপি থাকিলেও নাথাকিলেও ইমান গুৰুত্ব নহয়, মোৰ মানুহবিলাকৰ যাতে ভালকৈ থাকিব পাৰে। মানুহ মানে সকলো মানুহ দেই, সকলো জাতি জনগোষ্ঠীৰ মানুহ যাতে শান্তিৰে থাকিব পাৰে, সেইটো মোৰ কাৰণে প্ৰাধান্য। সেইটো মই কামে কাজে আজি দেখুৱাই আছোঁ। মই ভাবিলোঁ যে মই গ'লে কিজানি মানুহবিলাকৰ ঘৰটো ভাঙি দিয়ে, এইকেইটা দিন মই নেযাওঁ। মোৰ মানুহকেইটা ক'লে যে আপুনি নগ'লে বেয়া পাব। কৈছোঁ মোক বেয়া পায়ো যদি মানুহৰ ঘৰটো আছে বাচক। বিজেপিয়ে কাম কৰি দিম মই কোন গৈছিল মানুহকেইটা ক'ব। তেওঁলোক কিমান ফাঁকি, মই সেই কথাখিনিকে বুজাব বিচাৰিছোঁ। তেওঁলোক কিমান ফাঁকি যাব, গোটেই লাগি আমাক নিদিলে নালাগে। সেইবিলাক অঞ্চলত ভোট আমি নাপালোঁ।
এইবিলাক মিয়া মানুহৰ দেই ভোটৰ কিছুমান নহয় কিছুমান আছে ভোট আমি নাপালোঁ ভোটৰ ঠিক পিছতে হিমন্ত বিশ্ব শৰ্মাই পেলাই কৈছে বাবা তই এবাৰ যাব লাগিব বাবা তই এবাৰ যাব লাগিব কথাটো বুজিলে এই লোকসকলক যোনে বিশ্বাস কৰে লগত থাকিতো তৰুণ গগৈকে আপোনাৰ যিধৰণে কথাবিলাক কৈ আছে যি তৰুণ গগৈয়ে কংগ্ৰেছৰ পৰা হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই প্ৰাৰ্থী দিলে প্ৰথমবাৰ তেওঁ হাৰিলে পিছৰবাৰ তেওঁ প্ৰাৰ্থী দিলে কংগ্ৰেছে তৰুণ গগৈ গৈ জিকালে প্ৰথমবাৰ তেওঁ মন্ত্ৰী নলয় 1 বছৰতে মন্ত্ৰী ল'লে তাৰপিছত তেওঁ কেবিনেট মিনিষ্টাৰ বনালে দিল্লীত তেওঁক চিনাকি কৰি দিলে যিজনক ৰাজনৈতিকভাৱে অসমত চিনাকি কৰি দিলে সেই তৰুণ গগৈকে পিছফালেদি আহি পেলাই চুৰি মাৰিলে হয় নহয় গতিকে এই মানুহখিনিক মই দেখাই দিলোঁ যে এইখিনি মানুহ মানুহক বিশ্বাস নকৰিবা কংগ্ৰেছ আছে আমি আছো আজি তোমালোকৰ বিপদ আহিছে আমি ৰখিব লৈছে নৱাজেদ চৌধুৰী নিপেন ঠাকুৰীয়া আমি সুমান চৰকাৰ আমি চবে আছো তোমালোকৰ এই বিপদ সদায় নাথাকে অকণমান ধৈৰ্য ধৰা যেতিয়া জোৰে একবাৰ বতাহ আহে অকণমান মূৰটো তল কৰি দিয়া ওপৰেদি বতাহটো যেতিয়া যাবগৈ আকৌ বতাহ যোৱাৰ পিছত মূৰটো পোন কৰি থাকিবা আমি তোমালোকৰ লগত আছো মই এনআৰচি সময়ত কোন আছি আহিছে আপুনি পাহৰি গ'ল আমাৰ মানুহখিনি ভোট লৈ হাহাকাৰ এই ল'ৰা ছোৱালীবিলাকক লগত লৈ যিবিলাকে জিকিছে মহিলাসকলে নিজৰ ল'ৰা ছোৱালী লগত লৈ মাটি বন্ধকত দি গৰু বন্ধকত দি এবাৰ ধুবুৰী এবাৰ গোৱালপাৰা এবাৰ বৰপেটা কাগজ লৈ ঘূৰি ফুৰিবলগীয়া হৈছিলে নাই সেই সময়তে